এইবাৰ NIF-ত আমাৰ স্থান বহুতেই ভাল হৈছে। আমি যিহেতু যিটো অভাৰঅল যিটো কেটেগৰী থাকে মানে সকলোবিলাক ইউনিভাৰ্চিটি আৰু IIT বিলাক থাকে সেইটো কেটেগৰীত আমি 57 পজিশ্যন পাইছোঁ আৰু ইউনিভাৰ্চিটিৰ ভিতৰত আমাৰ 40 পজিশ্যন আৰু এইবাৰ ষ্টেট ইউনিভাৰ্চিটি এটা কেটেগৰী বনাইছিলে সেইটোত আমি 13 পজিশ্যন আছোঁ। গতিকে সামগ্ৰিকভাৱে আমি এটাকেইটা কেটেগৰীতে আমি ওপৰলৈ আহিছোঁ। এইটো আমাৰ কাৰণে খুবেই আনন্দৰ কথা আৰু বিশ্ববিদ্যালয়খনৰ সকলো অৱস্থা বিশেষকৈ যিহেতু এই গোটেই মূল্যায়নটো 5টা বিষয়ৰ ভিত্তিত হয় টিচিং লাৰ্ণিং ৰিচোৰ্চেছৰ ওপৰত এটা ৰিচাৰ্চ আৰু প্ৰফেচনেল প্ৰেক্টিছ কেনেকুৱা সেইটোৰ ওপৰত লগতে গ্ৰেজুৱেশ্যন আউটকাম আউটৰিচ আৰু ইনক্লুচিভিটি আৰু পাৰচেপশ্যন এইকেইটা বিষয়ৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই গোটেইখিনি এনালাইচিছ হয়। গতিকে এইটোৱে প্ৰমাণ কৰে যে আমি এই 5টা দিশতে বিশ্ববিদ্যালয়খনৰ যথেষ্ট যি ধৰণে আমি থাকিব লাগে সেইধৰণে আমি আছোঁ বা আমি উন্নয়নৰ ফালে গৈ আছোঁ আৰু আমি সেইটো কাৰণে আমাৰ এই পজিশ্যনটো সম্ভৱ হৈছে। এইটো খুবেই আনন্দৰ কথা। মই আমাৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণে কিন্তু আমি জনসাধাৰণৰ লগত জড়িত আমাৰ পৰা পাছ কৰি যিসকল ওলাই গৈছে বা যিসকল আমাৰ লগত জড়িত হৈ আছে তেখেতসকলো আমাৰ ধন্যবাদৰ পাত্ৰ। আমাৰ কাৰণে খুবেই দৰকাৰী আছিল বিশেষকৈ নাকৰ যিটো মূল্যায়ন সেইটো 5 বছৰৰ মূৰে মূৰে হয়। গতিকে 5 বছৰৰ কাৰণে আমাৰ A+ চাৰ্টিফিকেটখন থাকিব কিন্তু NIF-টো প্ৰতি বছৰৰ খতিয়ান প্ৰতি বছৰেই গতিকে প্ৰতি বছৰে যদি আমি কোৱালিটি মেনেজমেণ্ট কৰি নাথাকোঁ বা কোৱালিটি মেইনটেইন নকৰোঁ তেতিয়াহ'লে এইটো সম্ভৱ নহ'ব। সেইকাৰণে এতিয়া এই মুহূৰ্তত আমাৰ ভাল লাগিছে যে আমি NIF-তো আমি এটা খুব ভাল ৰেংক পাবলৈ সমৰ্থ হ'লোঁ আৰু নাকৰো আমাৰ ভাল গ্ৰেড আমি পালোঁ। গতিকে এইখিনিৰ সৈতে মই এটা আনন্দেৰে অনুষ্ঠানৰ পৰা ওলাই যাব পাৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।